হয় নমস্কাৰ, মই কীৰ্তিদীপ্ত আৰু আপোনালোকে চাই আছে এনিভাৰত 24। আমি এনিভাৰত 24-এ বিভিন্ন সময়ত যি ৰাইজৰ সমস্যা সেই সমস্যাসমূহৰ ওপৰত আমি মাত মাতি আহিছোঁ। তেনেদৰে আজি মই উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ আমাৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অধীনত আমগুৰি খণ্ডৰ অধীনৰ সাফলুটিং গড়কাষৰীয়া গাঁৱত। আৰু ইয়াতে যি জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ যি পানী যোগান আঁচনি, সেই পানী যোগান আঁচনি এখন ইয়াতে তেওঁলোকে প্ৰৱৰ্তন কৰিছিলে। আজি প্ৰায় 2 বছৰ হৈ গ'ল আৰু এই 2 বছৰে এই গাঁৱৰ প্ৰায় 3 শতাধিক মানুহে আজি পানীৰ পৰা বঞ্চিত হৈ আছে। তেওঁলোকে এটুপি খোৱা পানীৰ পৰা আজি বঞ্চিত হৈ আছে আৰু আমি তাৰে এক প্ৰতিবেদন যুগুত কৰিবৰ বাবে আমি ইয়াত উপস্থিত হৈছোঁহি। আৰু মোৰ কেমেৰা পাৰ্চন সতীৰ্থক আমি ইয়াৰ যি পৰিৱেশ সেই পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছোঁ। এয়াই হৈছে যি সাফলটিং অঞ্চলৰ গড়কাষৰীয়াৰ এক পানী যোগান আঁচনিৰ যি ছবি, সেই ছবি আপোনালোকৰ আগত আমি দেখাব বিচাৰিছোঁ। মোৰ লগত আছে স্থানীয় লোকসকল আছে, মই তেওঁলোকৰ পৰা ইয়াৰ বিষয়ে কিছু জানিব বিচাৰিম। আপোনালোকৰ ঠাইডোখৰ যি পানী যোগান আঁচনিটো কিমান দিন আপোনালোকৰ হ'ল আৰু আজি তাৰিখত আপোনালোকে পানী পাইছেনে, কি ক'ব? এই 2 বছৰ হ'ল পানী যোগান আঁচনিটো ব্যৱস্থাটো হোৱাৰ কাৰণে ভালে পাইছিলোঁ, কিন্তু এতিয়া আজি 2 বছৰ ধৰি কাণ পেলাই থৈছে আৰু দিয়া বস্তুখিনিও সেয়া ঘূৰাই লৈ গৈছে লৈ খোৱা হ'লে ভাল পালোঁহেঁতেন ইমান দিন পেলাই থোৱাৰ বাবে। আৰু আপোনালোকৰ এই পানীৰ যিটো পাইপ, ঘৰে ঘৰে নল যিটো পানীৰ পাইপ, সেই পানী পাইপৰ ব্যৱস্থাটো কৰা হ'ল নাই? নাই হোৱা পাইপ আধা ফুটাকৈ থাকিলে। কি কয় তেওঁলোকৰ যিসকল লোক আহে, কি কয় তেওঁলোকে কিমান দিনৰ ভিতৰত? তেওঁলোকে হ'ব বুলি কয়। আমি বস্তুখিনি নিবলৈ আহিলে নালাগে বুলি ক'লেও সেই নিওঁ বুলি কয়, লৈ যায় আৰু তাৰপিছত ব্যৱস্থাটো কৰা নাই এতিয়ালৈকে। আমি কৈ আছোঁ কৰিবলৈ। কিমান এই গাঁওখনত কিমান ঘৰ মানুহ আছে, কিমান ঘৰ মানুহে এই পানীটো তেওঁলোকে পোৱাৰ ব্যৱস্থা? 300 ঘৰ আছিলে। 300তকৈ অধিক পানী, 4খন গাঁও আছিলে। হয়, নিশ্চয়কৈ তেওঁলোকে জনাইছে যে প্ৰায় 300 ঘৰতকৈ অধিক ৰাইজ এই গাঁওখনত তেওঁলোকে বসবাস কৰি আছে আৰু তেওঁলোকে আজি তাৰিখত কিন্তু পানী পোৱা নাই। আৰু কিছু লোক আছে, মই তেওঁলোকৰ পৰা কিছু মন্তব্য জানিব বিচাৰিম। হয়, আপোনালোকৰ যিখন গড়কাষৰীয়া গাঁও যিটো পানী যোগান আঁচনি আপোনালোকৰ ইয়াতে স্থাপন কৰা হৈছিল, 2 বছৰতকৈ অধিক হৈ গ'ল, কি ক'ব? আজি তাৰিখত পানী পোৱা নাই ৰাইজে। নমস্কাৰ, আমাৰ এখন আমগুৰি উপসংমণ্ডলৰ অধীনত সাফলটিং গাঁও পঞ্চায়তত গড়কাষৰীয়া যিখন পানী যোগান আঁচনি ভাৰত চৰকাৰৰ জল জীৱন আঁচনিৰ অধীনত নিৰ্মাণ হৈছিল, আজি 2 বছৰ ওপৰত হ'ল। এইখন আপোনালোকে দেখিছে পৰিত্যক্ত অৱস্থাত পৰি আছে। আৰু অতি পৰিতাপৰ বিষয়ে আমাৰ যিবোৰ পাইপলাইন ঘৰে ঘৰে যিবোৰ পুতিছিলে, সেইবোৰ আধা পুতা অৱস্থাত থৈ যোৱাৰ কাৰণে আমাৰ এতিয়া অলপতে যিখিনি বৰষুণ হৈছিলে, বৰষুণত বহুতো স্কুললৈ অহা ছাত্ৰ ছাত্ৰী আহত হৈছে, কাৰোবাৰ ভৰিত দুখ পাইছে, সেইটোৱে আমাৰ বেছি অসুবিধা কৰিছে। আৰু আপুনি দেখিছে এই জল জীৱন আঁচনি প্ৰায় 1,30,00,000 টকা বুলি আমি শুনিছিলোঁ। আৰু ঠিকাদাৰজন তিয়কৰ সঞ্জীৱ হুদাৰ নামৰ এজন ব্যক্তি, তেওঁ আহে। ময়ো এই পানী যোগান আঁচনিৰ ৰাইজে আমাক পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছিল। আমি কিন্তু সভাপতি হিচাপে আমাৰ লগত কোনোদিন সেই ঠিকাদাৰজনক আমি দেখাও নাই, আমাৰ লগত যোগাযোগো কৰা নাই। কেতিয়াবা দেখোঁ দামী জিমলি গাড়ী এখন লৈ আহে, গাড়ীতে বহি থাকে, তেওঁ আহে যায়, আৰু আমাৰ লগত পৰিচালনা সমিতিৰ লগতো কোনো যোগাযোগ নাই। এইটো আমি আমগুৰি উপসংমণ্ডলৰ এই ছাইডটো যিজন SO চাই আমাৰ আমগুৰি সংমণ্ডলৰ জাহ্নৱী কলিতা বাইদেউ, তেখেতক কেতিয়াবা অহা দেখোঁ, তেখেতেও এই ক্ষেত্ৰত কি ব্যৱস্থা লৈছে আমি একো নাজানো। জিলাখনৰ যিকোনো ডিপাৰ্টমেণ্টেই জিলা উপায়ুক্তৰ অধীনত, আমি জিলা উপায়ুক্তক তেতিয়া এখন লিখিত আবেদন হয়, যিহেতু আমাৰ এখন 5খন গাঁৱৰ অন্তৰ্ভুক্ত হৈ আছে, প্ৰায় 3 শতাধিকৰ ব্যক্তিৰ ঘৰে ঘৰে জল যিটো আঁচনি 300ৰ ওপৰত ব্যক্তিয়ে ইয়াৰ পানী যোগান পাব লাগে। আমি সেই সম্পৰ্কে লিখিত অভিযোগ তেতিয়া জিলা উপায়ুক্তক দিম। আৰু এমাহৰ ভিতৰত যদি কোনো কাম ইয়াত ঠিকাদাৰে যদি কাম নকৰে, আৰু বিশেষকৈ আমাৰ যিবোৰ পাইপ পুতি গৈছিলে সেই পুতা পাইপখিনি পুতি নিদিয়ে, তাৰ ওপৰত আমি জিলা উপায়ুক্তক লিখিত আবেদন দিবলৈ আমি বাধ্য হ'ম। হয়, নিশ্চয়কৈ তেওঁলোকে অৱগত কৰিছে। যি সঞ্জীৱ হুদা নামেৰে এজন ঠিকাদাৰে ইয়াত এইটো যি পানী যোগান আঁচনিটো তেওঁ ইয়াত লৈছিল, আৰু তেওঁ কিন্তু বহুদিন ধৰি এইটো পৰিত্যক্ত অৱস্থাত তেওঁ পেলাই থৈছে, তেওঁ কাম কৰা নাই। যিসমূহ পাইপ পুতিছিল সেই পাইপসমূহো তেওঁলোকে উকা কৰি থৈছে, কাৰণ বাৰিষা কালত এতিয়া ল'ৰা ছোৱালীসকল তেওঁলোকে যি স্কুল অহা যোৱা কৰে বা গাঁৱৰ ৰাইজ তেওঁলোকে অহা যোৱা কৰে, সেই পথত তেওঁলোকে কিছু আহত হৈছে বুলি জনাইছে। আৰু আমি ইয়াৰ পৰাই তেওঁলোকক জনাব বিচাৰিছোঁ যে এই যি পানী যোগান আঁচনিটো, সেই পানী যোগান আঁচনিটো তেওঁ অতি সোনকালে তেওঁ এইটো কৰি
শেষ কৰক আৰু যিসকল গাঁৱৰ ৰাইজ সেই গাঁৱৰ ৰাইজসকলে যি বিশুদ্ধ খোৱা পানী এটোপাৰ তেওঁলোকে পাবলৈ সক্ষম হওক আৰু আমি এই চেগতে আমি চৰকাৰ আৰু যি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সকলো বিষয়ববীয়াক ইয়াৰ পৰা আমি জনাব বিচাৰিছোঁ আৰু যি শিৱসাগৰ জিলাৰ যি আয়ুক্ত মহোদয় তেওঁক আমি জনাব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ বহু পানী যোগান আঁচনি আছে পানী যোগান আঁচনি এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই কাৰণ গাঁৱৰ ৰাইজসকল প্ৰায় অসুবিধাত পৰা দেখা গৈছে আৰু তেওঁ ইয়াৰ যি পানী যোগান আঁচনিসমূহ সেই পানী যোগান আঁচনিসমূহ পৰিদৰ্শন কৰি তাৰ যি উচিত তদন্ত হ'ব লাগে বা যি অতি সোনকালে যি নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিব লাগে তেওঁ যাতে অনতিপলমে এইবিলাক এবাৰ চকু দিয়ে। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।